মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস লিখন, সময় গণনা, উৎস আৰু ভাৰতবৰ্ষ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। অনুশীলনী 1ত 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে শংকৰদেৱৰ জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বৰ্ষপঞ্জিকাখন কি বুলি জনা যায়? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। শংকৰদেৱৰ জন্ম চনৰ পৰা আৰম্ভ হোৱা বৰ্ষপঞ্জিকাখনক শংকৰাব্দ বুলি জনা যায়। খ দিয়া আছে শংকৰাব্দ আৰম্ভণি কোনজন ৰাজাভিষেকৰ বছৰৰ পৰা হৈছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। ভাস্কৰাব্দ আৰম্ভণি ভাস্কৰ বৰ্মনৰ ৰাজাভিষেকৰ বছৰৰ পৰা হৈছে। তাৰপিছত গ নম্বৰ কুৱেশ্যনত দিয়া আছে মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষপঞ্জিকাখনৰ নাম কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষপঞ্জিকাখনৰ নাম হিজৰী বা ইছলামিক চন্দ্ৰপঞ্জিকা। গ নম্বৰ কুৱেশ্যনত দিয়া আছে মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষপঞ্জিকাখনৰ নাম কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষপঞ্জিকাখনৰ নাম হিজৰী বা ইছলামিক চন্দ্ৰপঞ্জিকা। তাৰপিছত ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে গ্ৰেগৰিয়ান পঞ্জিকা আৰম্ভণিৰ বছৰটো কোনজন বিশেষ ব্যক্তিৰ জন্মৰ পৰা গণনা কৰা হয়? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। গ্ৰেগৰিয়ান পঞ্জিকাৰ আৰম্ভণিৰ বছৰটো যীশুখ্ৰীষ্টৰ জন্মৰ পৰা গণনা কৰা হয়। তাৰপিছত 19 নম্বৰত কুৱেশ্যনত দিয়া আছে এক দশক বুলিলে কি বুজা যায়? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। এক দশক বুলিলে 10 বছৰ সময়কাল বুজা যায়। কিমান বছৰ? এক দশক মানে 10 বছৰ সময়। তাৰপিছত চত দিয়া আছে 1000 বছৰ একেলগে বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। 1000 বছৰ সময়কালক সহস্ৰাব্দ বুলি কোৱা হয়। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত দিয়া আছে ইতিহাস আৰু কাহিনীৰ মাজত কি পাৰ্থক্য আছে? ইয়াত তোমালোকে লিখিবা। ইতিহাস হৈছে তথ্য, দলিল, দস্তাবেজ, প্ৰমাণ ইত্যাদিৰ ওপৰত আধাৰিত সত্য ঘটনা। আনহাতে কাহিনী কল্পনাভিত্তিক আৰু সাহিত্যমূলক য'ত প্ৰমাণৰ প্ৰয়োজন নাথাকে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত দিয়া আছে ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদান কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদান হৈছে ঐতিহাসিক উৎস যেনে শিলালিপি, দলিল, মুদ্ৰা, সাহিত্য আদি। তাৰপিছত অনুশীলনী 2ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে ইতিহাস অধ্যয়নৰ উৎস বুলিলে কি বুজা যায়? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। ইতিহাস অধ্যয়নৰ উৎস বুলিলে বুজা হয় সেইবোৰ সামগ্ৰী বা তথ্য যাৰ সহায়ত অতীতৰ ঘটনা জানিব পৰা যায়। তাৰপিছত খ দিয়া আছে ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। 1 প্ৰাথমিক উৎস আৰু 2 দ্বিতীয় উৎস। গ দিয়া আছে এপিগ্ৰাফিষ্টসকলে কিহৰ বিষয়ে অধ্যয়ন কৰে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। এপিগ্ৰাফিষ্টসকলে শিলালিপি, খোদিত লেখা, প্ৰাচীন লিপি আদিৰ বিষয়ে অধ্যয়ন কৰে। তাৰপিছত খ নম্বৰ কুৱেশ্যনত দিয়া আছে জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক কি বুলি জনা যায়? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক জীৱাশ্মবিদ বুলি জনা যায়। তাৰপিছত 19 নম্বৰ কুৱেশ্যনত দিয়া আছে নেতৃত্ববিদসকলে কোনবোৰ বিষয় অধ্যয়ন কৰে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। নেতৃত্ববিদসকলে মানুহৰ জীৱন ধাৰা, কৃষ্টি সংস্কৃতি, ধৰ্ম,
সামাজিক আচাৰ পৰম্পৰা আদি অধ্যয়ন কৰে। তাৰপিছত 2 নম্বৰ প্ৰশ্নত দিয়া আছে ইতিহাসবিদসকলে উৎসসমূহৰ সত্যতা কিদৰে নিৰূপণ কৰে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। ইতিহাসবিদসকলে উৎসসমূহৰ সত্যতা বিশ্লেষণ, তুলনা আৰু যাচাইৰ মাধ্যমে নিৰূপণ কৰে। তেওঁলোকে বিভিন্ন উৎস পৰীক্ষা কৰি সঠিক তথ্য নিৰ্ধাৰণ কৰে। তাৰপিছত 3 নম্বৰ প্ৰশ্নত দিয়া আছে ইতিহাস লিখনত আন বিষয়ৰ ভূমিকা বৰ্ণনা কৰা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। ইতিহাস লিখনত ভূগোল, নেতৃত্ব, সমাজবিদ্যা, সাহিত্য, বিজ্ঞান, অৰ্থনীতি আদিৰ বিষয়ে ভূমিকা আছে। এইবোৰ বিষয়ে অতীতত ঘটনা বুজাবলৈ সহায় কৰে। অনুশীলনী 3 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে সপ্তসিন্ধু বুলিলেই ভাৰত উপমহাদেশৰ কোনটো অঞ্চলক বুজোৱা হৈছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। সপ্তসিন্ধু বুলিলেই সিন্ধু নদীৰ উপত্যকা অঞ্চল অৰ্থাৎ আজিৰ পাকিস্তান অঞ্চলক বুজোৱা হৈছিল। খ দিয়া আছে ভাৰতৰ উপমহাদেশ বুলিলে বৰ্তমান কোনটো অঞ্চলক বুজায়। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। ভাৰতৰ উপমহাদেশ বুলিলে বৰ্তমান ভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল, ভূটান, শ্ৰীলংকা আৰু মালদ্বীপক বুজায়। তাৰপিছত গত দিয়া আছে অশোকে ভাৰতক বুজাবলৈ শিলালিপিত কোনটো শব্দ ব্যৱহাৰ কৰিছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। অশোকে শিলালিপিত ভাৰতক জম্বুদ্বীপ বুলি উল্লেখ কৰিছিল। তাৰপিছত ঘ নম্বৰ প্ৰশ্নত দিয়া আছে প্ৰাচীন গ্ৰীকসকলে ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। প্ৰাচীন গ্ৰীকসকলে ভাৰতক ইণ্ডিকা শব্দ ব্যৱহাৰ কৰিছিল। প্ৰাচীন গ্ৰীকসকলে ভাৰতক বুজাবলৈ ইণ্ডিকা শব্দ ব্যৱহাৰ কৰিছিল। তাৰপিছত অংগত দিয়া আছে প্ৰাচীন চীনাসকলে ভাৰতক কি বুলি কৈছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। প্ৰাচীন চীনাসকলে ভাৰতক টেনচুক বুলি কৈছিল। তাৰপিছত 6 নম্বৰত দিয়া আছে ভাৰতৰ কোনটো অঞ্চলক ভাৰতম বুলি কোৱা হৈছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। ভাৰতৰ উত্তৰ পশ্চিম অঞ্চলক ভাৰতম বা ভাৰতবৰ্ষ বুলি কোৱা হৈছিল। তাৰপিছত 2 নম্বৰ প্ৰশ্নত দিয়া আছে ভাৰত শব্দটো কিদৰে আহিল বৰ্ণনা কৰা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। ভাৰত নামটো প্ৰাচীন ৰজা ভৰতৰ নামৰ পৰা আহিছে। তেওঁ অক্কবাকু বংশৰ ৰজা আছিল আৰু তেওঁৰ শাসিত অঞ্চলকেই ভাৰতবৰ্ষ বুলি কোৱা হৈছিল। তাৰপিছত 3 নম্বৰ প্ৰশ্নত দিয়া আছে ইণ্ডিয়া নামটো উৎপত্তি বৰ্ণনা কৰা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। ইণ্ডিয়া শব্দটো উৎস সিন্ধু নদী। গ্ৰীকে সিন্ধুক ইণ্ডছ বুলি উচ্চাৰণ কৰিছিল, যাৰ পৰা ৰোমানসকলে ইণ্ডিয়া নামটো প্ৰয়োগ কৰে।